অৱস্থিত শীতলা মন্দিৰত 5 দিনীয়া কাৰ্যসূচীৰে শীতলা পূজা তথা হৰিনাম সংকীৰ্তনৰ যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচী আজি দ্বিতীয় দিন আৰু আজি এই দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে দিহানামৰ আমাৰ প্ৰদৰ্শনীমূলক কাৰ্যসূচী আছিল আৰু আজিৰ এই কাৰ্যসূচীত যথেষ্ট সংখ্যক ৰাইজৰ সমাগম হৈছে। বৃহত্তৰ চাফাইবাসী ৰাইজৰ সহযোগতেই আজিৰ এই অনুষ্ঠানভাগী আয়োজন কৰি থকা হৈছে আৰু আজি 63 বছৰত এই অনুষ্ঠানভাগী ভৰি দিছে আৰু আয়োজক সমিতিয়ে আশা ৰাখিছে ভৱিষ্যতৰ দিনতো চাফাইবাসী ৰাইজৰ সকলোৰে যদি সহযোগিতা লাভ কৰে তেতিয়া নিশ্চয় আগন্তুক দিনত ইয়াতকৈ আৰু বৃহৎ কাৰ্যসূচীত এই অনুষ্ঠানভাগী আয়োজন কৰিব পৰা যাব। আৰু এটা কথা আমাৰ কাৰণে খুব পৰম সৌভাগ্যৰ কথা, যিহেতু ইয়াত বিভিন্ন ভাষাভাষী ধৰ্মাৱলম্বী লোকৰ এক মিলনভূমি হৈছে চফৰাই আৰু সকলো ধৰ্মাৱলম্বী সকলো ভাষাভাষী ইয়াত কোনো ধৰ্ম ভেদভাৱ নাৰাখি সকলোৰে উপস্থিতিত এই ধৰ্মীয় অনুষ্ঠানভাগী উদযাপন কৰা হৈছে। আৰু এই যি সম্প্ৰীতিৰ যি বাৰ্তা, সেই বাৰ্তাই যাতে আমাৰ সমাজখনক বিভিন্ন ধৰণৰ অপায় অমংগলৰ পৰা ৰক্ষা কৰি আগবাঢ়ি যোৱাত সহায় কৰে, তাৰ বাবে নিশ্চয় এই অনুষ্ঠানভাগীয়ে যথেষ্টখিনি অৰিহণা যোগাব বুলি ভাবিছোঁ। ধন্যবাদ। প্ৰথম অধিবাস হ'ল আৰু আজি শীতলা পূজা হৈ গ'ল দুই তাৰিখে অধিবাস পৰিৱেশন আমাৰ কীৰ্তনৰ আমাৰ অধিবাস আৰু 3 তাৰিখে 4 তাৰিখে আপোনাৰ এখন নাম কীৰ্তন ৰাইজক